Hello and welcome back to Shiksha classes. আমি যে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ আজি তাৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোতো আমি কেইটামান কুৱেশ্যন ডিছকাছ কৰিব চেষ্টা কৰিম আহক এতিয়া আজি ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন দি আছে which of the following articles is related to abolition of untouchability in the constitution of India ভাৰতীয় সংবিধানত তলত দিয়া কোনটো আৰ্টিকলত এবলিশ্যন অফ আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা দূৰ কৰাৰ কথা উল্লেখ আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকল 17 আৰ্টিকল 17ত আনটাচেবিলিটি এবলিশ কৰাৰ কথা উল্লেখ আছে আনটাচেবিলিটি আৰু যদি আৰ্টিকল 12 চাওঁ আৰ্টিকল 12ত আছে ডেফিনেশ্যন অফ ষ্টেট ষ্টেটৰ ডেফিনেশ্যন কি হ'ব উল্লেখ আছে আৰ্টিকল 12ত আৰ্টিকল 18ত আছে আমাৰ যি এডুকেশ্যনেল বা মিলিটাৰী টাইটেলছ বাদ দি বাকি ইণ্ডিয়ান সিটিজেনে যে বাকি কোনো ধৰণৰ টাইটেল ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ বিষয়ে আৰু আৰ্টিকল 22ত মেনশ্যন আছে প্ৰটেকশ্যন দিয়া আছে প্ৰটেকশ্যন এগেইনষ্ট arrest and detention in certain cases ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ which of the following Indian movement for independence Vande Mataram became the top song তলত দিয়া কোনটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলনত বন্দে মাতৰম গীতটি টপ সং হিচাপে বিবেচিত হৈছিল দিয়া আছে স্বদেশী মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট চম্পাৰণ সত্যাগ্ৰহ আৰু খেৰা মুভমেন্ট বা খেৰা সত্যাগ্ৰহ কাৰেক্ট আনসাৰটো হ'ব স্বদেশী মুভমেন্ট 1905 চনত যেতিয়া বেংগল পাৰ্টিশনৰ পিছত স্বদেশী আন্দোলন অনুষ্ঠিত হৈছিল এই সময় এই স্বদেশী আন্দোলনতে বন্দে মাতৰম গীতটি টপ সং হিচাপে বিবেচিত হৈছিল আৰু যদি চাওঁ বন্দে মাতৰম গীতটি লিখিছিলে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াই তেখেতৰ কিতাপ আনন্দমঠ নামৰ তেখেতৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনতে বন্দে মাতৰম গীতটো লিখা হৈছিল আৰু 1896ত যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশন হৈছিল তাত এই গীতটি প্ৰথমবাৰ পৰিবেশন কৰা হৈছিল আৰু গীতটি প্ৰথম গাইছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াই বাকি অপশন কেইটা চাওঁ এবাৰ নন কোঅপাৰেশন মুভমেন্ট অনুষ্ঠিত হৈছিল 1920 চনত নন কোঅপাৰেশন মুভমেন্ট অসহযোগ আন্দোলন হৈছিল চম্পাৰণ সত্যাগ্ৰহ হৈছিল 1917ত আৰু খেৰা সত্যাগ্ৰহ হৈছিল 1918ত ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ soil having high content of aluminum and iron oxide is known as যিখিনি মাটিত এলুমিনিয়াম আৰু আইৰন অক্সাইড বেছি পৰিমাণে থাকে তাক কি বুলি কোৱা হয় যেতিয়া এলুমিনিয়াম আৰু আইৰন অক্সাইড কোনো মাটিত বেছিকৈ থাকে সেই মাটিখিনি তেতিয়া ৰেড হয় বা ইয়েলোইছ হয় আৰু মেৰুন কালাৰৰ হ'ব পাৰে আৰু সেই মাটিটোক পেডালফাৰ সয়েল বুলি জনা যায় পেডালফাৰ কাৰেক্ট আনসাৰ হ'ব অপশন ডি নেক্সট কুৱেশ্যন হৈছে Duncan Passage is situated between Duncan Passage কোন দুখন ঠাইৰ মাজত আছে কাৰেক্ট আনসাৰ হ'ব সাউথ আন্দামান এণ্ড লিটল আন্দামানৰ মাজত সাউথ আন্দামান আৰু লিটল আন্দামানৰ মাজত 11 ডিগ্ৰী চেনেল আছে এই তাতেই ডাংকান পাছেজ অৱস্থিত আৰু যদি 10 ডিগ্ৰী চেনেল চাওঁ তেন্তে 10 ডিগ্ৰী চেনেল আছে আন্দামান আৰু নিকোবৰৰ মাজত তাৰ পিছত 9 ডিগ্ৰী চেনেল আছে লক্ষদ্বীপ আৰু মিনিকয়ৰ মাজত আৰু 8 ডিগ্ৰী চেনেল আছে
মিনিকয় আৰু মালদ্বীপৰ মাজত। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হু ৰোড দ্য বুক তাৰিখ এ ফিৰোজ শ্বাহী কিতাপখন কোনে লিখিছিলে? আমিৰ খুছৰু, ইবন বতুতা, ফিৰদৌছি, জিয়াউদ্দিন বাৰুনী। তাৰিখ এ ফিৰোজ শ্বাহী কিতাপখন যিখন হয় এই কিতাপখন লিখিছিলে জিয়াউদ্দিন বাৰুনী আৰু ফিৰোজ শ্বাহ তুগলক তেখেতৰ ওপৰত বেছ কৰি কিতাপখন লিখা হৈছিল। আৰু যদি প্ৰশ্ন সুধিব পাৰে যে ফিৰোজ শ্বাহ তুগলকৰ অটোবায়োগ্ৰাফিখনৰ নাম কি, তেওঁ নিজে লিখা আত্মজীৱনীখনৰ নাম কি, সেইখন হ'ব ফুতুহাত ই ফিৰোজ শ্বাহী। ফিৰোজ শ্বাহী হৈছে ফিৰোজ শ্বাহ তুগলকৰ আত্মজীৱনী আৰু তাৰিখ এ ফিৰোজ শ্বাহী লিখিছিলে জিয়াউদ্দিন বাৰুনীয়ে। আৰু ইবন বতুতাৰ কিতাপ হৈছে, এখন শ্লাইড এড কৰি লওঁ, ইবন বতুতাই লিখিছিলে কিতাব উল ৰিহালা। তাৰপিছত ফিৰদৌছিয়ে লিখিছিলে শ্বাহনামা। আৰু তাৰপিছত যদি নেক্সট অপশ্যন আছিলে ইবন বতুতা, ফিৰদৌছি, আমিৰ খুছৰু। আমিৰ খুছৰুক তুতি-ই-হিন্দ বুলি জনা গৈছিলে। তুতি-ই-হিন্দ মানে হৈছে হিন্দ কি আৱাজ। আৰু তেওঁৰ কিতাপৰ কথা যদি সোধে হ'ব খাজাই উল ফাতাহ, যাক তাৰিখ এ আলাই বুলিও জনা যায়। এই কিতাপখন আমিৰ খুছৰুৱে লিখিছিলে। নেক্সট কুৱেশ্যন, থমাছ কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? তলত দিয়া কোনটো খেলৰ সৈতে থমাছ কাপ জড়িত? কাৰেক্ট আনচাৰ বেডমিণ্টন মেন। এটা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট হয় যাক ৱৰ্ল্ড মেন্স টিম চেম্পিয়নশ্বিপ বুলিও কোৱা হয়। থমাছ কাপ কেৱল পুৰুষৰ যি বেডমিণ্টন হয় তাৰ কাৰণে অনুষ্ঠিত হয়। কাৰেক্ট আনচাৰ হ'ব বেডমিণ্টন মেন। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ছিংগাৰ অফ হিন্দুস্তানী ক্লাছিকেল মিউজিক? তলত দিয়া কোনগৰাকী হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ ছিংগাৰ হয়? অৰুণা চাইৰাম, সুধা ৰঘুনাথন, এছ সৌম্যা। এই তিনিগৰাকী কাৰ্ণেটিক মিউজিকৰ সৈতে জড়িত। আৰু কাৰেক্ট আনচাৰ হ'ব শুভা মুদগল। তেওঁ হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ সৈতে জড়িত। তাৰোপৰি তেওঁ ফিউজন আৰু পপ মিউজিকৰ সৈতেও জড়িত আছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হুইচ ফ'ক মিউজিক ইজ বেছড অন মহাভাৰত ইন হুইচ ভীমা ইজ ডেপিক্টেড এজ দ্য হিৰো? তলত দিয়া কোনটো ফ'ক মিউজিক মহাভাৰতৰ ওপৰত বেছ হয় য'ত ভীমক হিৰো হিচাপে পৰ্ট্ৰে কৰা হয়? মণ্ডো, আল্হা, পাণ্ডৱানী আৰু দাণ্ডিয়া। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পাণ্ডৱানী। এইটো ছত্তীশগড়ৰ ফ'ক মিউজিক হয়। ছত্তীশগড়ৰ ফ'ক মিউজিক। ইয়াতে যি পাণ্ডৱানী, পাণ্ডৱ মানে পাণ্ডৱৰ কথা কৈ আছে আৰু বাণী মানে পাণ্ডৱৰ বাণী। তাত ভীমক হিৰো হিচাপে ডেপিক্ট কৰা হয়। কাৰেক্ট আনচাৰ পাণ্ডৱানী। ইয়াৰ পিছৰ কুৱেশ্যনটো, একৰ্ডিং টু চেনচাছ 2011 হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ দ্য মষ্ট আৰবানাইজড ৰাজ্যখনৰ কথা সুধিছে 2011 চেনচাছৰ মতে। কেৰালা, আছাম, হিমাচল আৰু গোৱা দিয়া আছে। হিমাচল হৈছে আটাইতকৈ লেছ আৰবানাইজ। হিমাচলত বহুত মেক্সিমাম মানুহ গাঁৱত বাস কৰে। কেৰালা নহয়, আছাম নহয় আৰু গোৱা হৈছে ইয়াৰ কাৰেক্ট আনচাৰ। গোৱাৰ অলমষ্ট
62.17% মানুহ আৰবান এৰিয়াত বাস কৰে, মানে চহৰ অঞ্চলত বাস কৰে। আৰু 2000 সেন্সাছৰ মতে 2011ৰ সেন্সাছৰ মতে মোষ্ট আৰবানাইজ ষ্টেট হৈছে গোৱা। কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি। আজিৰ লাষ্ট কুৱেশ্যন মায়াধাৰ ৰাউত ইজ এন এক্সপনেণ্ট অফ হুইচ ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম? কোনটো ক্লাছিকেল ডান্স ফৰ্মৰ এক্সপনেণ্ট আছিলে মায়াধাৰ ৰাউত? দিয়া আছে সত্ৰীয়া, কুচিপুড়ি, ভাৰতনাট্যম, ওডিচি। সত্ৰীয়া যদি চাওঁ, সত্ৰীয়া হৈছে আমাৰ অসমৰ ক্লাছিকেল ডান্স। কুচিপুড়ি হ'ব অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডান্স। ভাৰতনাট্যম তামিলনাডুৰ ক্লাছিকেল ডান্স। আৰু ওডিচি হৈছে উৰিষ্যাৰ ক্লাছিকেল ডান্স। আৰু মায়াধাৰ ৰাউত তেখেত ওডিচিৰ সৈতে জড়িত। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং।